এবাৰ 10ৰ পৰা 11 জনে দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰিছে মহিলাক আক্ৰমণ কৰিছে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰিছে প্ৰাণনাশৰ ভাবুকি দিছে আৰু সমান্তৰালকৈ আসমা বিবি নামৰ মহিলাগৰাকীৰ পুত্ৰ যেতিয়া টিউচনৰ পৰা ঘৰলৈ উভতি আহিছিল আৰু তেনে সময়ছোৱাতে দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ কৰিছে আৰু পৰৱৰ্তী সময়ছোৱাত আসমা বিবিৰ লগতে আন বহু কেইগৰাকী মহিলাকো আক্ৰমণ কৰিছে দুৰ্বৃত্তৰ দলটোৱে এই ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্য বিৰাজ কৰিছে এই মুহূৰ্তৰ সেই খবৰ লৈ গৈছো আৰু গৌৰীপুৰত সংঘটিত হৈছে এই ঘটনা গৌৰীপুৰত এই ঘটনা সংঘটিত হৈছে আৰু এই ঘটনা এতিয়া চাঞ্চল্য সৃষ্টি কৰিছে কিয়নো আসমা বিবি নামৰ এগৰাকী মহিলাৰ পুত্ৰক প্ৰথমে অৰ্থাৎ আসাদুল ইছলাম নামৰ সেই শিশুটিক অৰ্থাৎ সেই ছাত্ৰগৰাকী যেতিয়া টিউচনৰ পৰা ঘৰলৈ উভতি আহিছিল আৰু তেতিয়াই এই ঘটনা সংঘটিত হৈছে এডাল দুৰ্বৃত্তৰ দলে 10ৰ পৰা 11 জনীয়া বুলি জানিব পৰা গৈছে দুৰ্বৃত্তৰ দলটোত আছিল এই 10ৰ পৰা 11 জনীয়া আসতে এই দলটোৱে আক্ৰমণ কৰিছে আসাদুল ইছলামক প্ৰথমে আক্ৰমণ কৰা হৈছিল আসাদুল ইছলামক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছে আৰু সমান্তৰালকৈ প্ৰহাৰ কৰিছে বুলিও জানিব পৰা গৈছে আৰু এই ঘটনাৰ পাছতে আসাদুল ইছলামে আসমা বিবিক ফোন কৰিছিল আসমা বিবিক ফোন কৰাৰ পাছতে সেই ঘটনাস্থলীত আসমা বিবি গৈ উপস্থিত হৈছিল আৰু পৰৱৰ্তী সময়ছোৱাত এই দুৰ্বৃত্তৰ দলটোৱে আসমা বিবিৰ লগতে আন বাকি কেইগৰাকীও মহিলাক আক্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে গৌৰীপুৰত সংঘটিত হৈছে এই ঘটনা পুনৰলৈ কৈছো গৌৰীপুৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰু এইবাৰ 11 জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰিছে মহিলাক আৰু ইতিমধ্যে আঘাতপ্ৰাপ্ত লোক কেইজনক ভৰ্তি কৰা হৈছে গৌৰীপুৰ চিকিৎসালয়ত আৰু এই ঘটনাৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে উল্লেখ কৰিব লাগিব কালিৰ দিনটোত অৰ্থাৎ সন্ধিয়াৰ ভাগত সন্ধিয়া 7:30 আসমা বিবি নামৰ মহিলাগৰাকীৰ পুত্ৰই অৰ্থাৎ আসাদুল ইছলামে যেতিয়া ধুবুৰীৰ পৰা এখন অটোৰে টিউচনৰ পৰা আহি আছিল আৰু তেনে সময়ছোৱাতে আচলতে মধুশলমাৰী দ্বিতীয় খণ্ড খামাৰাৰ ৰাস্তাত এডল আচলতে দুৰ্বৃত্তই আক্ৰমণ কৰিছে অৰ্থাৎ আসাদুল ইছলামক আক্ৰমণ কৰিছে আৰু লগতে প্ৰহাৰ কৰিছে বুলিও জানিব পৰা গৈছে আৰু চোকা অস্ত্ৰলৈ প্ৰাণনাশৰো চেষ্টা কৰিছে আৰু পৰৱৰ্তী সময়ছোৱাত দোকানীৰ পৰা ফোনযোগে মাতৃক সেই কথা অৱগত কৰিছিল আৰু মাতৃক যেতিয়া সেই কথা অৱগত কৰিছিল ঘটনাৰ খবৰ পোৱাৰ পাছতে আসমা বিবিৰ আৰু লগতে হাসিনা বিবি সালেহা বিবি অনামিকা খাতুন আৰু লগতে সামিনা ইয়াসমিন চৌহানা পাৰবিন আৰু হবিবুল হক ঘটনাস্থলীত উপস্থিত হৈছে আৰু ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতে সেই দুৰ্বৃত্তৰ দলটোৱে সেই আটাইকেইগৰাকী লোককো আচলতে প্ৰহাৰ কৰিছে বুলি জানিব পৰা গৈছে হাতেৰে প্ৰহাৰ কৰিছে লাঠিৰে প্ৰহাৰ কৰিছে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰিছে বুলিও জানিব পৰা গৈছে আৰু এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আসমা বিবিৰ লগতে হাসিনা বিবি সালেহা বিবি অনামিকা খাতুন সামিনা ইয়াসমিন চৌহানা পাৰবিন হাবিবুল হক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলিও জানিব পৰা গৈছে আৰু তাৰ পাছতে আঘাতপ্ৰাপ্তক ভৰ্তি কৰা হৈছে গৌৰীপুৰ চিকিৎসালয়ত আৰু এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে গৌৰীপুৰত এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছে মনোয়ার মারছে মইনুল মারছে শহীদুল মারছে মান্নাত মারছে সিকে মারছে গন্ডার মারছে আরো মানুষ আছে আমার মায়ের চাকরি কর পাই না মানে আমার বেটা একটা স্কুল টিউশন যাওয়া হচ্ছে ওই ছটা টোটো থেকে নামে ওই ছটা মারছে ধরি ওই ছটা মাইছে টোটো মোবাইল নিয়ে ফোন করছে সে আমরা আসি চুলের মুড়ি ধরি ডেনা ডুনে শর্ট বুকে টুকে শর্ট একে মার ফেলাইছে আমার চুল ধরি এই ডেনা মানে এমন শর্ট শর্ট কি দিয়ে ডাঙাইছে এমন ডেনা নর্মাল কয়টা শুনে আমরা আধার ওই চুলে আসছি স্যার একে 3-4 জন চুল ধরি চুল হাতে ছিঁড়ি নিছে নিয়ে মুখ ফেলে দিছে তারপর ওই জায়গাটা ফেলে দিছে একটা মহিলা মানুষ না সব পুরুষ কি করিয়েছে হ্যাঁ মারি ফেলবার চেষ্টা করছে মানে বেটা সঙ্গে বাড়ি না থাকে এই আমার ধরি আমার শেষ করবে মানে আমার বাড়ি থেকে আসি মানে কি মনে কিন্তু ফাঁকা জায়গা কেন আছে ফাঁকা কেন গোলাপাড়া হ্যাঁ মুই থাকবি না স্যার মোর মাথা হসপিটাল আসছি হ্যাঁ পেশ করিব স্যার আমার 9 বিশেষ চাই স্যার আমার মোর বেটাটাই না বালক বেটাটা মোক আটকা চিল্লি গেছে বেটাটা ঢাককে গেঞ্জি টানি ছিঁড়ি দিছে 10-12 জন হবো আমরা ছোঁয়ায় পোয়ায় ধরি না বালক ছোঁয়া সব দিলে আমার লেডিস মানে দিয়ে সব হ্যাঁ ভিডিও করে ধরছে ওই ছটা রাতে মোবাইল কাড়ি ওই সব ঢাককে ফেলে দিয়ে মোবাইল আসলে ফেলে দিছে কাজী আসিল ওই যে মারারি গাছ যেটা আছে ওটার জন্য আমার বেড়া ছাগলে বাইরে থাকবে না পায় সব বেড়া ছাগলে আইসে মানে বেড়বার না বাসতেই ধরি মার নাগে দেয়
বেড়া চলক বাড়ি ছাড়া করি আমরা বেশ সকলের পাশে দাবি করছি না। আগের ঘটনা মানে আমার একটা ভাগি মারছে ধরি, আমরা কিন্তু যাই নাই স্যার। তো না যাওয়ার পর আমার যে মোর স্বামীর 5টা ভাই আছে, একটাও যায় নাই। মানে একে আমাকে শুদ্ধে কি করছে, নাম দিছে, কেসে ফেলাইছে, মানে আমারগুলো বাইর থাকবে না বা তোমারগুলো বাইর থাকবে না, আমার ভাগিসটা কাই বাইর থাকে না, একটা পুরুষ মানুষ বাইর নাই, মানে 2.5-3 বছর হবে। এই অঙ্কুর সাথে পিতলি আছে, আমার স্বামী যে একটা বাইক শান্তি করে থাকবে, সে থাকবে জায়গাটা পায় না, নাই বিছে চাই, আমার নাই বিছে নাগে স্যার। আমার পুরুষ মানুষ একদিন কাপড় পর্যন্ত লাইটে পর্যন্ত শিখছে, আমার বুকো হাত পর্যন্ত দিছে ওই অল্লে দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।